আরে মইতো উল্টা কৈছো, মই উকিল হয় নহয়। যে নাবালকৰ স্বাভাৱিক ধৰ্ম আৰু ৰাষ্ট্ৰীয়তা পৰিৱৰ্তন দেউতাক মাকে কৰিব পাৰে নে নাই, ইয়াৰ ওপৰত এটা বিচাৰ আৰু বিবেচনা হোৱাৰ প্ৰয়োজন আছে। দেউতাক মাকে নোৱাৰে নহয়। 18 বছৰৰ পিছত লৰাই যি কৰে কৰিব। উল্টাই এইটো কেছ দিলেতো মই খুবেই ভাল পাওঁ। না যদি দিয়ে সঁচাকৈ মইতো খুবেই ভাল পাওঁ। এতিয়াতো মই ৰাতি গৈ কেছ দি আছো গৌৰৱ গগৈৰ ওপৰত। মইতো যি কওঁ তাকে কৰোঁ, ৰাতি গৈয়ে চহী কৰিম মোৰ নামত অপমান কৰাৰ কাৰণে। আমিতো টাইমত থাকোঁ। এতিয়া মই তেওঁক ক'ম তেওঁ মোৰ ওপৰত কেছটো দিয়ক, তেতিয়া মই কোৰ্টক সুধিম যে নাবালক এজনৰ জাতি ধৰ্ম পৰিৱৰ্তন কৰাৰ অধিকাৰ দেউতাক মাকৰ আছেনে নাই। আৰে মইতো উল্টা কৈছো, মই উকিল হয় নহয়। যে নাবালকৰ স্বাভাৱিক ধৰ্ম আৰু ৰাষ্ট্ৰীয়তা পৰিৱৰ্তন দেউতাক মাকে কৰিব পাৰে নে নাই, ইয়াৰ ওপৰত এটা বিচাৰ আৰু বিবেচনা হোৱাৰ প্ৰয়োজন আছে। দেউতাক মাকে নোৱাৰে নহয়। 18 বছৰৰ পিছত লৰাই যি কৰে কৰিব। উল্টাই এইটো কেছ দিলেতো মই খুবেই ভাল পাওঁ। না যদি দিয়ে সঁচাকৈ মইতো খুবেই ভাল পাওঁ। এতিয়াতো মই ৰাতি গৈ কেছ দি আছো গৌৰৱ গগৈৰ ওপৰত। মইতো যি কওঁ তাকে কৰোঁ, ৰাতি গৈয়ে চহী কৰিম মোৰ নামত অপমান কৰাৰ কাৰণে। আমিতো টাইমত থাকোঁ। এতিয়া মই তেওঁক ক'ম তেওঁ মোৰ ওপৰত কেছটো দিয়ক, তেতিয়া মই কোৰ্টক সুধিম যে নাবালক এজনৰ জাতি ধৰ্ম পৰিৱৰ্তন কৰাৰ অধিকাৰ দেউতাক মাকৰ আছেনে নাই।